নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী জম্মু কাশ্মীৰৰ বাৰামুল্লাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন শ্ৰীনগৰ বাৰামুল্লা উৰি সংযোগী এয়া ১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এয়া ১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এটা শিহৰণকাৰী ভূমিস্খলনৰ ঘটনা অন কেমেৰা প্ৰত্যক্ষদৰ্শীয়ে বন্দী কৰা এই ভিজুৱেল আমি দেখুৱাইছো এই মুহূৰ্তত এয়া শ্ৰীনগৰ বাৰামুল্লা উৰি সংযোগী ১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে শ্ৰীনগৰ বাৰামুল্লা উৰি সংযোগী ঘাইপথ ১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ বাহন এই মুহূৰ্তত অৱশ্যে ক্ষয়ক্ষতিৰ তথ্য জানিব পৰা হোৱা নাই কোনো বাহন এই মুহূৰ্তত সেই ভূমিস্খলনৰ মাজত আবদ্ধ হৈ আছে নেকি সেয়াও জানিব পৰা হোৱা নাই কিন্তু ৰাজপথত বৰ্তমান তীব্ৰ যান-জঁট শ জান বাহন পথৰ দুয়োফালে বৰ্তমান আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে এয়া ১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিল পাহাৰৰ পৰা হুৰাহুৰে শিল আৰু মাটি ইয়া চকুৰ সন্মুখতে এনেদৰে পাহাৰৰ পৰা নামি আহিছে শিল মাটিৰ ঢল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা এই ভয়ংকৰ ভূমিস্খলনৰ দৃশ্য বন্দী হ'ল প্ৰত্যক্ষদৰ্শীৰ মোবাইলৰ কেমেৰাত गाइड वाइड के इंटरेस्ट हो बैंड है अस्तगफुरुल्लाह गाइड वाइड के फना हाय 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 অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য অগপই টিকট দিয়াক লৈ আমাৰ কোনো আপত্তি নাই বুলি মন্তব্য অগপ দলটো এটা মুক্ত ৰাজনৈতিক দল অগপই সকলো সমষ্টিতে প্ৰাৰ্থী দিব পাৰে এজেপিয়ে দিয়া সমষ্টিত বিজেপিয়ে কোট প্ৰাৰ্থী দিব তাক লৈ হ'ব আলোচনা তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব পাৰে কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত ল'ব এজিপিয়ে বৰচলা দিব পাৰে তেজপুৰত দিব পাৰে নাওবৈচা দিব পাৰে লখিমপুৰত দিব পাৰে তেওঁলোকে সকলোতে দিব ইফালে কংগ্ৰেছৰ ওপৰতো তীব্ৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টিকটৰ নামত কংগ্ৰেছ দলত টকাৰ লেনদেন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ বা বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ বিৰুদ্ধে টিকটৰ নামত কংগ্ৰেছে প্ৰাৰ্থীৰ পৰা টকা লয় এইবাৰো মিয়া মুছলমানৰ সমষ্টিত কংগ্ৰেছ দলে টকা ল'ব যোৱা নিৰ্বাচনত কংগ্ৰেছে প্ৰতিটো টিকটৰ নামত প্ৰাৰ্থীৰ পৰা ৩-৪ কোটি টকা লৈছিল প্ৰাৰ্থীসকলৰ পৰা ফৰ্মৰ নামত ৫০,০০০ কৈ লৈ আছে কংগ্ৰেছ দলে যোৱাবাৰ কংগ্ৰেছৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো ৫০,০০০ টকা লৈ ঘূৰাই নিদিলে কংগ্ৰেছ দলত ইতিমধ্যে টিকটক লৈ দৰদাম আৰম্ভ হৈছে কিছুমানে আগতীয়াকৈ টিকটৰ বাবে ধন দিছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ যিকেইটা মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত ৩ কোটিৰ পৰা ৪ কোটি টকা ল'ব যোৱাবাৰো লৈছিলে আৰু প্ৰাৰ্থীবিলাকৰ পৰা ৫০,০০০ টকাকৈ লৈছে যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই ৫০,০০০ টকাটো লৈ পেলাই ঘূৰাই নিদিলে গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাচুলবিহীন কংগ্ৰেছ দলত দৰদাৰ আৰম্ভ হৈছে কিছুমানে এডভান্সো পে কৰিছে অলৰেডি কংগ্ৰেছ আৰু মিত্ৰ দলৰ মাজত আসনৰ ভাগ বতৰাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কংগ্ৰেছে ২৬খন আসন প্ৰদান কৰিব বুলি চৰ্চা চলি আছে এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ দলে ২৬খন আসন দিলেও প্ৰাৰ্থী বিচাৰোতেই সময় যাব অখিল গগৈ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে ২৬খন আসন জিকিব পৰাকৈ মানুহ নাই অজাপ আৰু ৰাইজৰ দলে ২-৩খন আসনত জিকিব পৰাকৈহে মানুহ আছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ২৬টা সমষ্টি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ মাজত ভগাই দিব তেওঁলোক কিছু অসন্তুষ্ট হৈছে ১০০টাত কংগ্ৰেছে খেলিব চাওক লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি সঁচাকৈ ২৬টাও পায় সেইটো এটা ডাঙৰে কথা কাৰণ তেওঁলোকৰতো কোনো সংগঠন নাই ২-৩টা পোৱাৰ কাৰণে তেওঁলোকৰ মানুহ আছে যদি ২৬টা তেওঁলোকে পায় আকৌ ২৬টা বিচাৰোঁতেই কষ্ট হ'ব
17 জানুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইত বাগৰুম্বা নৃত্যৰ অভিলেখ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। নগাঁৱত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা। কলিয়াবৰৰ মৌচন্দা পথাৰ অথবা নগাঁৱৰ বৰঘাট বাইপাছত বিশাল জনসভা সম্বোধন কৰিব মোদীয়ে। কলিয়াবৰ আৰু বৰঘাটত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্তই। প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাক লৈ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত নগাঁও জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় দুই মন্ত্ৰী। এটাও ভাল খবৰ লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা 17 বা 18 তাৰিখে। আমাৰ কাজিৰঙাৰ ৰোড এলিভেটেড কৰিডৰ প্ৰায় 35 কিলোমিটাৰ হ'ব, যিটো বহু দীৰ্ঘদিনীয়া সমস্যা আছিল, দাবী আছিল, জীৱ জন্তুৰ অসুবিধা হৈছিল। তাৰে কামটোৰ আধাৰশিলা কৰিবলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু কেইবাটাও কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা। আমি দুটা ঠাই বাছনি কৰিছোঁ। এটা হৈছে আমাৰ নগাঁৱৰ বৰঘাটত আৰু দ্বিতীয়টো হৈছে এই স্থানত। আমি অলপ পাছত আমাৰ দলৰ গপদলৰ আমাৰ সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত ল'ম কোনটো জাগাত কোনটো স্থানত কৰিম। কিন্তু আকৌ কৈছোঁ, দুটা স্থানত কৰিম বুলি আমি ভাবিছোঁ। এটা হ'ল নগাঁৱৰ বৰঘাটত আৰু এটা হ'ল এই নলতলীৰ এই স্থানটোত। কোনটোত কৰিম আমি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ল'ম। 17 বা 18 জানুৱাৰীত আহিব। 17 বা 18 জানুৱাৰীত আহিব। খুব ভাল ভাল কাম লৈ 3-4টা ভাল ভাল কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। বিহু ঝুমুৰৰ পাছত আন এক বিশ্ব ৰেকৰ্ডৰ বাবে সাজু হৈছে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম। এইবাৰ হ'ব বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বাৰে বিশ্ব অভিলেখ। 17 জানুৱাৰীত হ'ব এই অভিলেখ। 23খন জিলাৰ প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা। মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি পৰ্যবেক্ষণ কৰে সৰুসজাই ষ্টেডিয়ামৰ বাকৰি। 17 জানুৱাৰীত সৰুসজাইত বাগৰুম্বাই ৰচিব বিশ্ব অভিলেখ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 10,000 শিল্পীয়ে ভাগ ল'ব এই নৃত্যত। 23খন জিলাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব বাগৰুম্বা নৃত্যত। 3 জানুৱাৰীৰ ভিতৰত ফাইনেল ট্ৰেক চূড়ান্ত হ'ব। 4, 5, 6 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ। বিভিন্ন জিলাত মাষ্টাৰ ট্ৰেইনাৰসকলে প্ৰশিক্ষণ দিব। 8,000 পুনৰ জনাইছোঁ। তাৰপিছতে 8, 9 আৰু 10 জানুৱাৰীত শিল্পীসকলৰ প্ৰশিক্ষণ হ'ব। 11 জানুৱাৰীত শিল্পীসকলক গুৱাহাটীলৈ অনা হ'ব আৰু 12ৰ পৰা 15 জানুৱাৰীলৈ একেলগে সৰুসজাইত প্ৰশিক্ষণ হ'ব। 16 জানুৱাৰীত বিৰতি আৰু 17 জানুৱাৰীত হ'ব অভিলেখ। নিশ্চিতভাৱে শিল্পী আমাৰ সকলোৰে কাৰণে আদৰৰ। শিল্পী সত্তা সকলোৰে নাথাকে, গতিকে সেই শিল্পীসকলক সন্মান জনোৱাটো এখন সুসভ্য সমাজৰ কাৰণে দায়বদ্ধতাৰ কাম। গতিকে আমি বিহুৰ লগত জড়িত হৈ থকা শিল্পীসকলক যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিছোঁ, ঝুমুৰৰ লগত জড়িত হৈ থকা শিল্পীসকলক যেনেকৈ সন্মান প্ৰদৰ্শন কৰিছোঁ, নিশ্চিতভাৱে বাগৰুম্বাৰ শিল্পীসকলকো আমি সেই মৰ্যাদা প্ৰদান কৰিম। এতিয়াও বেদখলকাৰীৰ কবলত আছে 15,288 বিঘা সত্ৰৰ ভূমি। বৰপেটা জিলাত বেদখলকাৰীৰ কবলত আছে 7,138 বিঘা ভূমি। সত্ৰৰ ভূমি উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত চৰকাৰৰ। সত্ৰৰ সমস্যা দূৰ কৰাৰ বাবে গঠন কৰা হৈছে সত্ৰ আয়োগ। অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত গৰু চোৰক কেন্দ্ৰ কৰি আজি পুৱাই সৃষ্টি হ'ল এক হুলস্থুলীয়া এক উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। বছৰৰ আজি দ্বিতীয় দিনটোত ৰাইজে আটক কৰা এটা গৰু চোৰৰ দলক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজৰ অভিযোগ, আৰক্ষীয়ে গৰু চোৰৰ দলটোক এৰি দিছে। গাঁওখনত গৰু চুৰি কৰিবলৈ অহা চোৰৰ দলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। উত্তপ্ত ৰাইজক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে বাধ্য হ'ল শূন্যলৈ গুলীচালনা কৰিবলৈ। গৰু চোৰক ৰহস্যজনক কাৰণত আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে পৰিস্থিতি আৰু অধিক উত্তপ্ত হোৱাত ঘটনাস্থলীত মোতায়েন কৰা হয় অতিৰিক্ত আৰক্ষী।
আৰক্ষীৰ বিৰুদ্ধে গৰু চোৰৰ সৈতে মিতিৰালিৰো অভিযোগ উত্থাপন কৰে উত্তেজিত জনতাই। আমি মানে কি হৈছে এইটো এটা পুলিচৰ এটা মানে মই এতিয়া কি ক'ম ভেকু ভাওনা বুলিয়ে ক'ম নেকি মানে কি হ'ল চোৰৰ হাততনো গাড়ী এতিয়া দি কিনে পঠিয়াই দিয়ে নহয় একেতে আমি ইনফৰমেশ্যন দিলো আমি একেতে মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হ'ল একেতে ফোন কৰাৰ পিছত পুলিচ আহিলে মানে কি হ'ল তেহেঁতৰ দল অহা নাই পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা হেন সেইটো নহয় পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল তহঁতি যা যি কথা আছে আমি আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে পুলিচে ফায়াৰিং কৰিছে হয় নহয় পুলিচে ফায়াৰিং কৰিছে এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চোৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে। আজি মুক্তি লাভ কৰিলে যৌৱনে আমনি কৰে 2 ছবিখন। ধেমাজি RR চিনেমাত দেখিবলৈ পোৱা হ'ল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। নতুন অসমীয়া ছবিখন উপভোগ কৰিবলৈ ওলাই আহিল দৰ্শক। চিনেমা উপভোগ কৰা দৰ্শকে ব্যক্ত কৰিলে মনৰ অনুভৱ পূৰ্বতকৈ ভাল লগা বুলি। সমান্তৰালভাৱে বৰ্তমানৰ ছবিখনত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰা ঢকুৱাখনাৰ ভাৰ্গৱ গগৈ পৰিয়ালৰ লগতে গাঁৱৰ কেইবাজনো লোকে চিনেমাখন চাবলৈ ছবিগৃহত প্ৰৱেশ কৰে। নৱপ্ৰজন্মক সুযোগ প্ৰদান কৰা ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ উদ্যোগক টনকিয়াল কৰিবলৈ আহ্বান সকলোকে। এতিয়াৰে পৰা সত্ৰৰ উদাসীন ভকতসকলে প্ৰতিমাহে লাভ কৰিব 1500 টকাকৈ চৰকাৰী সাহায্য। নৱবৰ্ষৰ দ্বিতীয় দিনা সত্ৰৰ উদাসীন ভকতলৈ বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসেৱা ভৱনত উদাসীন ভকতৰ আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰী আৰু প্ৰদান কৰে চেক। বৰ্তমান 636 গৰাকী উদাসীন ভকতে প্ৰতিমাহে লাভ কৰিব 1500 টকাকৈ সাহায্য। এই আঁচনিৰ অধীনত বৰপেটাৰ 10 গৰাকী, যোৰহাটৰ 54 গৰাকী, মাজুলীৰ 474 গৰাকী, কামৰূপ মহানগৰৰ 15 গৰাকী উদাসীন ভকতে লাভ কৰিব বিত্তীয় সাহায্য। অৱশ্যে পৰৱৰ্তী সময়ত আৰু উদাসীন ভকতৰ তালিকা ওলালে অন্তৰ্ভুক্ত হ'ব এই আঁচনিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিখন শুভ উদ্বোধন কৰিছে। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ। প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিডছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ 10 তাৰিখে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। আৰু চৰকাৰী বিত্তীয় সাহায্য লাভ কৰি মুখ্যমন্ত্ৰীৰ সন্মুখতে উচুপি ভাষণ ৰাখিলে এগৰাকী উদাসীন ভকতে।
মোৰ আজি সৌ সিদিনা 83 বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল, সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল, সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকৈ কৈ দিছোঁ, হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল, সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে, যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতক, তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গ, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ। আৰু সত্ৰৰ উদাসীন ভকতসকলক আৰ্থিক সাহায্য প্ৰদান কৰাক লৈ সন্তুষ্টি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ। আজি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সত্ৰৰ উদাসীন ভকতসকলক প্ৰদান কৰে আৰ্থিক সাহায্য। ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত আত্মনিয়োগ কৰি উদাসীন জীৱন পাৰ কৰা ভকতসকলে মাহিলী লাভ কৰিব চৰকাৰী সাহায্য। মাজুলীৰ মুঠ 474 গৰাকী উদাসীন বৈষ্ণৱকে ধৰি অসমৰ সৰ্বমুঠ 620 গৰাকী বৈষ্ণৱে লাভ কৰিব চৰকাৰে প্ৰদান কৰা সাহায্য। সমগ্ৰ অসমৰ 620 গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱৰ লগতে মাজুলীৰ 474 গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱে মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য যি আঁচনিৰ 1500 টকাকৈ লাভ কৰিব। আৰু এই আঁচনিৰ ইতিমধ্যে শুভাৰম্ভ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কৰিলে। আৰু বৰ্তমান সময়ত মই উপস্থিত থকা ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এই ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰত বৈষ্ণৱসকলেও এই আঁচনিক লৈ কেনেদৰে মন্তব্য কৰে বা কি কি সত্ৰসমূহৰ কেনেদৰে কি কি সমস্যা আছে আমি জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে যি আজি আৰ্থিক অনুদানৰ যি আঁচনি শুভাৰম্ভ কৰিলে, কি ক'ব? আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আগবঢ়াইছোঁ। তেখেতে যে আমাক এইখিনি কৰিলে, কিন্তু এটা কথা ক'বলগীয়া হৈছে কি, 1500 টকাই খাবলৈ আমাক নাতেই, তথাপিতো যে দিছে আমি ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতে আমাক আৰু সুবিধা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ এই খাবলৈ দিলেই নহয়, থাকিবলৈও দিব লাগিব। এই থাকি পেলাই যিবিলাক ঘৰ বাৰী আছে, সত্ৰৰ বহা বুলি কয়,
বহাবিলাকৰ অৱস্থা জৰাজীৰ্ণ অৱস্থাত হৈ পৰিলে। এই বান্দৰে টিংপাত গোটেই ফুটা উলিয়াই শেষ কৰিলে জঁপিয়াই। গতিকে এই বহাবিলাক আমাক সাজি দিয়াৰ কাৰণে আমি বাৰম্বাৰ কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকৈ আমি জনাইছোঁ, কিন্তু আজিলৈকে কোনো সাহায্য আগবঢ়োৱা নাই। আৰু এই যে অসমৰ ল'ৰাবিলাক যে আমি আনিছোঁ, সেই ল'ৰাবিলাকক পোহন পালন, পঢ়োৱা শুনোৱা, শিক্ষা দীক্ষা, নৃত্য গীত এইবিলাক আমি সিহঁতক শিক্ষা দি আছোঁ। আৰু এতিয়া ল'ৰা মানুহে প্ৰায় নিদিয়া হৈছে। কি কাৰণে নিদিয়া হৈছে? খাবলৈ নাই, থাকিবলৈ জেগা নাইকিয়া। এই অসুবিধাৰ মাজত ল'ৰা কেইটা দিব? ল'ৰা যদি নিদিয়ে, গুৰুজনৰ কৃষ্টি সংস্কৃতি আমি ভৱিষ্যতে কেনেকৈ ৰাখিম? এইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভৱিষ্যতলৈ আমাক এই ঘৰবিলাক সাজি দিয়াৰ কাৰণে একান্ত কামনা কৰিছোঁ। প্ৰচণ্ড শীতৰ ফলত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত তুষাৰপাত। পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰক শুভ্ৰ বৰফে ঢাকি ধৰিছে। কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত এক নান্দনিক পৰিৱেশ। তুষাৰপাতে ৰোমাঞ্চকৰ পৰিৱেশৰ সৃষ্টি কৰিছে গুলমাৰ্গ আৰু সোনামাৰ্গত। চাৰিওফালে কেৱল বৰফৰ আচ্ছাদন। ডাঠ বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে ৰাজপথ, ঘৰ দুৱাৰ, গছ গছনি সকলো। বৰফাবৃত পৰিৱেশত গুলমাৰ্গ আৰু সোনামাৰ্গত দেখিবলৈ পোৱা হৈছে পৰ্যটকৰ আনন্দ। নৱবৰ্ষৰ সময়ছোৱাত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত অসংখ্য পৰ্যটকৰ আগমন ঘটে। পৰ্যটনস্থলীসমূহত এই সময়ছোৱাত বৰফে আবৃত এক পৰিৱেশ, যিটো পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বৰফৰ অভিজ্ঞতা ল'বলৈ প্ৰত্যেক বছৰে কাশ্মীৰলৈ আহে লাখ লাখ পৰ্যটক। উল্লেখযোগ্য যে কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত পূৰ্বতকৈ পৰ্যটকৰ আগমন কিছু হ্ৰাস পাইছে। অৱশ্যে স্থানীয় প্ৰশাসন আৰু ভাৰতীয় সেনাই পৰ্যটকৰ নিৰাপত্তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ উপত্যকাটোত শান্তি উভতাই অনাৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰি আহিছে। শীঘ্ৰেই কলকাতা আৰু গুৱাহাটীৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। শীঘ্ৰেই কলকাতা গুৱাহাটী বন্দে ভাৰত শ্লিপাৰ ৰেলৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে সম্পূৰ্ণ হৈছে ৰেলখনৰ পৰীক্ষণ। বিশ্বমানৰ সুবিধা, সুৰক্ষা আৰু আধুনিক ভ্ৰমণৰ সকলো অভিজ্ঞতা বন্দে ভাৰত শ্লিপাৰ ছেলত লাভ কৰিব যাত্ৰীয়ে। 16টা ডবাযুক্ত হ'ব শ্লিপাৰ ৰেলখন। অত্যাধুনিক বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছত আছে 1 AC, 2 AC আৰু 3 AC। বন্দে ভাৰত শ্লিপাৰত আছে প্লাছ অট'মেটিক দুৱাৰ, CCTV তথা অগ্নি সুৰক্ষা ব্যৱস্থা। গুৱাহাটীৰ পৰা যাত্ৰা কৰা বন্দে ভাৰত শ্লিপাৰত যাত্ৰীৰ বাবে উপলব্ধ হ'ব অসমীয়া খাদ্য আৰু কলকাতাৰ পৰা উভতি অহা বন্দে ভাৰত শ্লিপাৰত উপলব্ধ হ'ব বঙালী খাদ্য। 17-18 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছৰ। বন্দে ভাৰত শ্লিপাৰ ৰেলৰ অনুমোদনৰ বাবে কেন্দ্ৰক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে 2027 15 আগষ্টৰ ভিতৰত দেশত চলিব প্ৰথমখন বুলেট ট্ৰেইন। প্ৰথম অৱস্থাত চুৰাটৰ পৰা বিলিমৰালৈ চলিব বুলেট ট্ৰেইন আৰু পৰৱৰ্তী সময়ত মুম্বাইৰ পৰা আহমেদাবাদলৈ চলিব বুলেট ট্ৰেইন।
সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল